নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্ম সন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ দ্বাদশ সংখ্যক শ্লোক শ্লোকফাকি হৈছে এনেধৰণৰ যুক্তঃ কৰ্ম ফলং ত্যক্ত্বা শান্তিমাপ্নোতি নৈষ্ঠিকীম अयुक्तः कामकारेण फले सक्तो निबध्यते। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ নিষ্ঠাবান ভক্তই সেৱা ভক্তিৰ আদৰ্শেৰে কাম কৰি সকলো কামৰে ফল মোৰ নামত অৰ্পণ কৰি অবিমিশ্ৰিত শান্তি লাভ কৰে, মানে কোনো মিশ্ৰণ নথকা শান্তি লাভ কৰে। আনহাতে যিজনৰ ভগৱানৰ লগত সংযোগ নাই, যিজনে নিজৰ কৰ্মফলৰ কামনা কৰি থাকে, তেওঁ কৰ্মৰ বন্ধনত সোমাই পৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ তাৎপৰ্য হৈছে এনেধৰণৰ: কৃষ্ণ ভাৱনা সম্পন্ন বা কৃষ্ণৰ বিষয়ে সচেতন ব্যক্তি আৰু কেৱল নিজৰ দেহৰ বিষয়ে সচেতন ব্যক্তি এজনৰ ভিতৰত পাৰ্থক্য হ'ল যে আগৰজনৰ আকৰ্ষণটো অৰ্থাৎ কৃষ্ণ ভাৱনা সম্পন্ন সচেতন ব্যক্তিৰ আকৰ্ষণটো হ'ল কৃষ্ণৰ প্ৰতি, আৰু যিজন কৃষ্ণ ভাৱনাৰ প্ৰতি নিজৰ দেহৰ প্ৰতি সচেতন, তেওঁৰ আকৰ্ষণটো হ'ল নিজৰ কামৰ ফলটোৰ প্ৰতিহে। যিজনৰ কৃষ্ণ ভাৱনাৰ প্ৰতি আকৰ্ষণ আছে বা যিজনে কেৱল কৃষ্ণৰ বাবে কাম কৰে, তেওঁ নিশ্চিতভাৱে এজন মুক্ত পুৰুষ আৰু তেওঁ নিজেই কৰা কামৰ ফলৰ বিষয়ে কোনো চিন্তা নাথাকে। শ্ৰীমদ্ ভগৱতত কোৱা আছে যে মনৰ যি দ্বৈত ধাৰণা বা দ্বৈতবাদ ধাৰণা লৈ অথবা পৰম সত্যৰ বিষয়ে জ্ঞান নোহোৱাকৈ কৰ্ম কৰি যোৱা বাবে কৰ্মৰ ফল কি হ'ব তাকে ভাবি উৎকণ্ঠাত পতিত হয়। কৃষ্ণই পৰম আৰু চৰম সত্য আৰু তেওঁৱেই পৰম পুৰুষ পৰমেশ্বৰ বুলি ভাবিব লাগে। গতিকে যদি অন্তৰত কৃষ্ণ ভাৱনা থাকে তেতিয়া দ্বৈত ভাৱনা নাথাকে। এই বিশ্বৰত্ব বা বিশ্বত যি চৰিত হৈ থকা যি বস্তু আছে সেই সকলো কৃষ্ণৰ শক্তিৰ পৰাই উদ্ভৱ হোৱা বস্তু। কৃষ্ণই পৰম মংগলময়, গতিকে কৃষ্ণ ভাৱনাৰে যি কাম কৰা হয় সি পাৰমাৰ্থিক কৰ্ম। তেনে কৰ্মৰ অপ্ৰাকৃত কৰ্ম আৰু তেনে কৰ্মই জড়জাগতিক প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। সেইবাবে কৃষ্ণ ভাৱনা সম্পন্ন মানুহে পৰিপূৰ্ণ শান্তি লাভ কৰে, কিন্তু যিজনে ইন্দ্ৰিয় সুখৰ বাবেহে হেঁপাহ কৰি কেৱল লাভৰ বিচা হিচাপ বন্ধনতে সোমাই থাকে, তেওঁ তেনে পৰিপূৰ্ণ শক্তি লাভ কৰিবলৈ নাপায়। এইটোৱেই কৃষ্ণ ভাৱনাৰ ৰহস্য যে কৃষ্ণৰ লগত সম্পৰ্ক নথকা একো বস্তু নাই। এই সত্যৰ উপলব্ধিয়ে শান্তি আৰু অভয় প্ৰদান কৰে বুলি ভাষ্যকাৰে শ্লোকফাকিৰ প্ৰসংগত উল্লেখ কৰিছে। এয়াই এগৰাকী কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিৰ বা এগৰাকী অবিমিশ্ৰিত যি ভগৱানৰ ৰূপত অৰ্পণ কৰা যি আদৰ্শ ভক্তৰ সেৱাস্বৰূপ, সেয়ে এই শ্লোকৰ মাজেৰে অৱতাৰণা কৰা হৈছে। ধন্যবাদ।